শিক্ষাৰ্থীসকল আজি তোমালোকক ৰামধেনুৰ বিষয়ে কেইটামান কথা ক'ম বুলি ভাবিছোঁ। ৰামধেনুৰ ইংৰাজী প্ৰতিশব্দ হৈছে ৰেইনবো। ৰামধেনু ক'ত দেখা পোৱা যায় জানানে? উত্তৰটো ময়েই দিওঁ, আকাশত ৰামধেনু দেখা পোৱা যায়। তোমালোকে ৰামধেনু দেখিছানে? এখন ছবিকে দেখুৱাওঁ, চোৱাচোন ছবিখন। আকাশলৈ চালেই পিছে ৰামধেনু দেখা নোপোৱা? ৰামধেনু কেতিয়া দেখিবলৈ পোৱা যায় জানানে? সাধাৰণতে বৰষুণৰ পিছত সূৰ্য উঠাৰ সময়ত ৰামধেনু দেখা পোৱা যায়। শিক্ষাৰ্থীসকল, বৰষুণৰ বতৰত আকাশ মুকলি হৈ বেলি ওলালে বেলিৰ পোহৰ বৰষুণৰ টোপালবোৰত খুন্দা খাই 7টা অংশত ভাগ হৈ যায়। সংখ্যাটো মনত ৰাখিবা, 7টা। সেয়াই হ'ল সূৰ্যৰ 7টা ৰং। ৰংকেইটা কি কি জানানে? বেগুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। ৰংকেইটা আকৌ এবাৰ কৈছোঁ, 7টা ৰং, তোমালোকে মন দি শুনিবা। বেগুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এনেদৰে সৃষ্টি হোৱা 7টা ৰঙৰ বৰ্ণালীয়েই হ'ল ৰামধেনু।